कंकी चौधरी हारि गल এতিয়া মানুহে বুজিলে যে অসমীয়া মানুহে হাসা কথা কয় নে বিহাৰী মানুহে হাসা কথা কয় আমিতো কৈছিলো ন যে বিপুল ভোটত আমি জয়লাভ কৰিম আৰু কংকি কৈছে আমি জেনজি আছে আমিও কৈছো আমি জেনজি আছে তো আমিও জেনজি তুমিও জেনজি তো জেনজি হলেও এতিয়া শিক্ষাৰ কথা নাই শিক্ষা থাকিলে নহব এইটো মালটো লাগিব পইচাটো লাগিব এতিয়া কংকি চৌধুৰী কোৱালিফিকেশন আছে শিক্ষা আছে পঢ়া শুনা থাকিব পাৰে কিন্তু পইচাটো নাই এটা পইচা সরকার যিমান দিছে এটা অসমীয়া মানুহৰ মানে এটো অসমীয়া মানুহৰ মানে আবেগটো কোত আছে এটো বস্তু মানুহ জানিব লাগিব এটো মানুহে মানে ইলেকশন খেলিলে নহব রাজনীতি কৰিলে নহব গুতে বস্তুটো মানে মানুহে বুজিব লাগিব যে অসমীয়া মানুহৰ আবেগটো কোত আছে তো অসমীয়া মানুহে এইবিলাক মানে পঢ়াই মানুহে আমি যি দেখিলো মানে অসমীয়া মানুহৰ আবেগটো মানে পইচাটোত আছে পইচাটো যদি পাই যায় কোনোবা ছোৱালী আমি দেখিছো পৰন ভিডিও বনাইছে পইচাৰ কাৰণে নিজৰ মাক বাপেক গম নাপায় ন তো সেই বস্তুটো যেতিয়া আমি দেখি গৈছো আৰু সরকার যেতিয়া জুবিন হত্যাৰ পিছত যেতিয়া সরকার 10,000 কোটি টকা দিলে অসমীয়া মানুহ চুপ হৈছে তেতিয়া আমি ভাবিছো যে আমি টাকা দিলে আমি জিকিম তো আমি টাকা দিছো ৰাতি টাকা দিছো দিনত ভোট লৈছো আমি জিকি গৈছো এতিয়া আমি এটা কথা জানিব লাগিব যে অসমীয়া বুলি এতিয়া অসমীয়া মানুহে অকলে নিজে বুকু দংগৰ কৰি পেলাই অসমীয়া বুলি ক'লে নহব এতিয়া আমিও অসমীয়া হয় কালি পৰহি মুখ্যমন্ত্ৰী ডঙৰীয়া কৈছে যে বিজয় গুপ্তা বিহাৰী নহয় বিজয় গুপ্তা অসমীয়া হয় তো আমিও অসমীয়া নহয় আমি কি দেশ পৰা আহিছে কৈছে আমাৰ নামটো মুখত মানে ঠকিবলৈ দিগদাৰ হৈ যায় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা আছিলা মৰুৱাৰী মানুহ আছিলে তেওঁ কি অসমীয়া নহয় নাকি তেতিয়াহ'লে আমিও অসমীয়া বুলি আমাৰ চৰকাৰে আমাক ক'লে মুখ্যমন্ত্ৰী ক'লে এতিয়া আৰু অসমৰ মানুহে এই বিহাৰী এই মৰুৱাৰী এইবিলাক ক'লে কিন্তু ঘটনা হ'ব এইবিলাক আমি মানি ল'ব নোৱাৰিম মানে এতিয়া আমি বৰ্তমান মানে এতিয়া আমি মেইন অসমীয়া হয় আমি এমএলএ হৈছো আমি চৰকাৰ গঠন কৰিছো আমি অসমীয়াক টাকা দিম তো আমাৰ ইয়াত অসমীয়া চলিব অসমীয়াই আমাৰ তাত কাম কৰিব আমি পইচা দিম তো অসমীয়া সদায় কাম কৰি খাওয়া মানুহ কাম কৰি থাকক কাম কৰিলে খাবলৈ পাব চিন্তা কৰিব নালাগে দেশ যাৰ হাতত চলিব আৰু আমি খুব ধুনীয়াকে দেশ চলাই যাম আৰু আমি কেতিয়াও মানে এটো অসমীয়া মানুহ হিংসা নকৰো দৰকাৰ হলে আমি পইচা দিম মানে আমি এটা কথা জানো যে দুখীয়া মানুহক সহায় কৰিব লাগে অসমীয়া মানুহ সব দুখীয়া আছে তো পইচা দিলেই অসমীয়া মানুহ সব বদলি হৈ যাব এটো আমি জানো তো আমি পইচা দিম এতিয়া আপোনালোকে কথাটো বুজিলে মই কাৰ কথা ক'লো তো ইমান ধুনীয়াকে ৰাজনীতি কৰিলে ৰাইজে ইমান ধুনীয়াকে ভোট দিলে লাষ্টত গৈ মেলি মানে এতিয়া মানে কি কম নামটো যেতিয়া মানে বিজয় এইটো পৰাজয় হলেতো বেয়া হ'ব ন বস্তুটো তো বিজয়কে বিজয় কৰিছে বাৰু ভাল কথা জিকিলে কোনো কথা নাই কিন্তু এতিয়া ডাঙৰ কথাটো হল কি চৰকাৰ আকৌ আগৰখনেই হৈ গ'ল আৰু এই চৰকাৰখনেও কৈ আছিলে যে আমি 100খন আসনলৈকে পাম 80খনৰ পৰা 100খনলৈকে আসন পাম ঠিক সেই আসনৰ কথাটো আজি কেইদিনৰ আগত বাছনি চাওঁতেও সেয়া ওলালে সেয়াও নিউজত বজালে আৰু ঠিক যেনেকৈ নিউজত বাছনি বজালে ঠিক তেনেকৈ চৰকাৰ জিকিলে তেতিয়া আমি কথাটো আমি কি ক'ম মই যদি গাড়ীখন লৈ গৈ আছো গাড়ীখন লৈ নোযোৱা কোনো দিন নোযোৱা নেদেখা পথ এটাত বোলে মই ডিব্ৰুগড় যাম কিন্তু মই যোৱা নাই কেতিয়াও গাড়ীখন লৈ মই নিজে চলাই কেতিয়াও যোৱা নাই ডিব্ৰুগড় আৰু মই দেখাও নাই যে বেলেগ গাড়ীকো দেখা নাই যে ইমান সময়ত গৈ ডিব্ৰুগড় পাইগৈ কিন্তু মই গাড়ীত উঠাৰ আগত কৈ দিছো আৰু মানুহক কৈ আছো যে মই একদিনো কিন্তু ডিব্ৰুগড় যোৱা নাই কিন্তু মই গাড়ীত উঠিয়ে কৈ আছো যে মই 4 ঘণ্টাত কিন্তু যোৰহাটৰ পৰা ডিব্ৰুগড় পুৱাই দিম ঠিক যেনেকৈ কৈছো তেনেকৈ মই 4 ঘণ্টাত ডিব্ৰুগড় পাই গৈছো আৰু পুৱাই দিছো তেতিয়া কোনোবা মানুহে বিশ্বাস কৰিব না যে মই এদিনো ডিব্ৰুগড় গাড়ী লৈ যোৱা নাই আৰু নোযোৱাকৈ মই কেতিয়াও ডাঠি ক'ব নোৱাৰিম যে মই 4 ঘণ্টাত ডিব্ৰুগড় পুৱাই দিম কাৰণ মই যাব লাগিব মই জানিব লাগিব এই ৰাস্তাই এনেকে গ'লে ইমান সময় ডিব্ৰুগড় পাম ঠিক গোটেই বস্তুটো এতিয়া ৰাইজে তেনেকুৱা ধৰণে সন্দেহ কৰিছে তো মই কোৱা কথা নহয় যে আগতীয়াকৈ কেনেকৈ গম পালে যে এই ভোটখিনি ইমানখিনি ভোট আমি পাম এইখিনি জেগাত মানে আমি কামটো কৰিব পাৰিম আৰু এইকেইটা সমষ্টিত আমি কাম কৰিব পাৰিম সেইকেইটা সমষ্টিৰ প্ৰতি মানে গ্যাৰান্টি আছে সেইকেইটাত সব নিজৰ মানুহ আজি গৌৰৱ গগৈ পৰ্যন্ত হাৰি গ'ল আৰু অখিল গগৈক জিকাই ৰখাৰ এটাই কাৰণ হল যদি অখিল গগৈ হাৰি গুচি যায় তেতিয়াহ'লে জুলুঙাৰ মেকুৰী জল পতকে ওলাই যাব
সেইটো অসম্ভৱ হৈ গুচি যাব যে সকলোখিনি হাৰিল কেনেকে এতিয়া গৌৰৱ গগৈ সৰু আছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি আগতে গাই আছে কিন্তু অখিল গগৈৰ কথা একো কোৱা নাই বহুত বেয়াকৈ কোৱা নাই চুমা বাবা বুলি উলিয়ালে কিবা বুলি সেইকাৰণে অখিল গগৈ যদি হাৰি যায় তেতিয়া গোটেই বস্তুটো এনেকা হ'ব যে অকল বিজেপি জিকি গৈছে বাকী বিৰোধী দলৰ কোনেও মানে আসন পোৱা নগ'ল সেইটো মানে 2 নম্বৰী কৰিছে বুলি মানে মানুহে তাত জাজ কৰিব আৰু সেই কথাটোৰ কাৰণে অখিল গগৈ আসন এৰি দিয়া হ'ল অখিল গগৈ জিকিবলৈ সুবিধা দিয়া হ'ল আৰু কালি ৰাতি এটা মই ভিডিঅ' পাইছোঁ এজন মানুহে 4 দিনৰ ভিতৰত এটা ইভিএম মানে বনাই ঠিক কৰিছে 4 দিন নে 20 দিন এনেকুৱা এটা সময়ত তেতিয়া মানে তাত গোটেই বস্তুটো দেখুৱাইছে কণ্ডিশ্যনবিলাক ইভিএম মেচিনটো কি বস্তু আপুনি বটন যিটো টিপিছে তাৰ ছবিয়ে আহিব কিন্তু পাৱাৰ অফ কৰি থৈ দিয়াৰ পিছত সি গোটেই উল্টা পুল্টা দেখুৱাই দিব তাৰ ভিতৰত ছফ্টৱেৰ থাকে সেই ছফ্টৱেৰ মতেহে ইভিএমত মানে কামটো হয় আজি ছফ্টৱেৰত যদি আপুনি পদুম ফুল 1000 পা ভৰাই থৈ দিয়ে বাকি আপুনি 1000 বাৰ যদি হাতত ভোট মাৰে সেই পদুমতেই হ'ব মানে সেই ছফ্টৱেৰ হয় এটো গতিকে বস্তুটো মই ইলেকশ্যনৰ আগত গুণীজ্ঞানীসকলক কৈ আছিলো যে ভোটটো বেলট পেপাৰত হ'ব লাগে কিন্তু মুখ সবৰে আছে বেল সবেই বেলায় মই কোনো দলৰ নহং বুলিও মই আগত কৈ আছিলো যে মই যদি কোনোবা এটা দলৰ হলোহেঁতেন মই বিজেপিৰে হওঁ বা মই কংগ্ৰেছৰ যদি মই কোনোবা দলৰ হলোহেঁতেন এইবিলাক কিন্তু দুৰ্নীতি টকা খায় ইলেকশ্যন আয়োগে কিবা কৰিব এইবোৰ খেলেই নেমানিলোহেঁতেন মানে কোনোবা এটা দলত যদি মই নাম লাগি থাকিলোহেঁতেন লাগে মই জিকা দলৰে হওঁ মই সব জল পত্ৰত উলিয়াই পেলাম 2 নম্বৰী কৰি জিকিবলৈ মই কেতিয়াও নিদিওঁ লাগে মোৰে দল হওক কিন্তু এইখিনি মানুহে জানি শুনি একাংশ অকল টকাৰ মুখত পৰি পেলাই ইয়া হৈ গ'ল কাক বিশ্বাস কৰিম বিশ্বাস কাকোৱে কৰিব না আজি জুবিনদাৰ কথা লৈ পেলাই একাংশই ই কৰিছে জুবিনদাক মাৰিলো এতিয়া আমুকক মাৰিম তামুকক মাৰিম সব মানে পইচা পালে মানুহ সলনি হৈ যায় যেন পাওঁ আজি জুবিনদাৰ গানটো ৰিলিজ দিয়াৰ সময়ত গৰিমাবক ফোন কৰিছিলো যে সমাধি ক্ষেত্ৰৰ পৰা গানটো ৰিলিজ কৰিম আপুনি আহিব ভাল লাগিব আমি গানটো দাদাৰ সোঁৱৰণিত কৰিছো বহুত আবেগ সোমাই আছে গানটোত আৰু ৰাইজে ভাল পাব যদি আপুনি অকমান ওলাই আহে তেতিয়া তেখেতে ক'লে এবছৰলৈ আমি কোনো সামাজিক অনুষ্ঠানত যাব নোৱাৰো আমাৰ পৰিয়ালৰ 3জন মানুহ কিন্তু সেই একেজনী মানুহকে আজি কেইদিনৰ আগত দেখিলো জুবলি বৰুৱাৰ লগত মঞ্চত গানো গাইছে আচলতে জুবিনদাৰ সেইটো মই ক'বলৈ যোৱা নাই কিন্তু মুখৰ কথাষাৰ যেনেকে কয় মানুহে ৰাখিব নোৱাৰে আজিৰ যুগটো এনেকুৱা হৈ গৈছে সব পিছল খোৱা কথা কয় সব অৰ্থ নথকা কথা কোনো কথাৰ মূল্য নাই মানে মানুহগৰাকীয়ে যেনেকৈ ক'লে মই ভাবিছো এবছৰলৈ মানুহগৰাকীৰ কোনো সামাজিক অনুষ্ঠানত নাযায় আনন্দ উল্লাহৰ উৎসৱত নাযায় কিয়নো গিৰিয়াক মৰাৰ খুব আছে আজি জুবিন গাৰ্গ মৰাৰ কাৰণে মই এটা মঞ্চত উঠি এটা গান গাবলৈ নগলো কিন্তু জুবিন গাৰ্গৰ পত্নী গৈ আজি মঞ্চত নাচি বাগি সেয়া গান গাই ঘূৰি আছে মন ভাল লগাবলৈ কিবা কৰিবলৈ কিন্তু সেই গীতটো ৰিলিজ কৰাৰ সময়ত আকৌ মোক কোৱা হ'ল যে সামাজিক অনুষ্ঠানত আমি যাব নোৱাৰিম এটা বছৰ গতিকে সকলো মানুহে এনেকুৱা হৈ গৈছে কাকো বিশ্বাস কৰিব পৰা অৱস্থাত নাই গতিকে মানুহে নিজক নিজে বিশ্বাস কৰক আৰু নিজৰ স্থিতি নিজে অটল কৰি চলিবলৈ চেষ্টা কৰক কাৰো কথা পাতি লাভ নাই এতিয়া মই জাষ্টিস ফৰ জুবিন বুলি কৈ মই চৰকাৰখনক বহুত কিবা কিবি কথাও ক'লো গালিও পাৰিলো কিন্তু এতিয়া মই বুজি পালো জাষ্টিস ফৰ জুবিন বুলি ন্যায় বিচাৰি থকা একাংশ মানুহ অকল মুখৰ আৰু আজি এটা কথা মই সঁচা কথা কৈ গৈ আছো মোৰ ইউটিউবত মই সেই গানটোৰ ভিউ পালো 1,57,000 এতিয়ালৈকে আৰু মোৰ ফেচবুকৰ ফ্ৰেণ্ডে কিন্তু 10,000 হে ভিউ দিলে জুবিনদাৰ শুৱনি গানটোত গতিকে তাতে বুজি পায় যে জুবিন অনুৰাগী কিমান আছে মানে হাৰ্ডলি আৰু কিমান আছে মুখেৰে